কবিতাৰ শিৰোনাম যদিও বা বাট আছিল চেপন। কবি ৰিজু চহৰীয়া। যদিও বা চেপন আছিল বাট, সৰু সৰু জুপুৰিৰে ভৰা আছিল ঘৰ। পথাৰখনৰ দৰেই আছিল মনবোৰ, সৰু বুলি নাহাঁহিছিল কোনেও কাকো। ডাঙৰ ডাঙৰ সমাধানৰ বাবে সৰু সৰু মানুহ থাকিছিল একেলগে। সৰু হোৱাৰ দোষো নাছিল কাৰো, অলপেই যথেষ্ট আছিল, সুখী আছিল সকলো। যদিও বা জুপুৰিৰ ভিতৰতো সৰিছিল দবাপিটা বৰষুণ এজাক দুজাক, তাতো নাছিল বেজাৰৰ হুমুনিয়া। উৰেটো ৰাতি বৰষুণত তিতি সাৰে থকাটো আছিল স্বাধীন অভ্যাস। এই যে চেপন এটা বাট, এতিয়া বহুখিনি বহল। কোনেও আজি নুশুনে তাত চাইকেলৰ চেইন পৰা মাত, অথবা ঠেলা চলোৱা খুৰাৰ হাত পুৰণি গান। শহুৰী এটাৰ লগত গৰু গাড়ীখন গ'ল, শহুৰী এটাৰ লগত গৰু গাড়ীখন গ'ল, পুৰণি গানটোৰ লগত ঠেলাখনো গ'ল। ক'ৰবাত অলপ দেখা অদেখাকৈ চাইকেলখনৰ সৌজন্যহে ৰ'ল, যিহেতু বাটটো বহল হ'ল। তাত এতিয়া দিনে ৰাতিয়ে শুনো নামী মানুহৰ দামী গাড়ীৰ হৰ্ণ, যি গাড়ীৰ ভিতৰত বহিয়েই নিতৌ অহা যোৱা কৰে, সঘনে বৰণ সলাব পৰা একোটা কুণ্ঠচ মন, যাক চেপন বাট এটাই দেখুৱাইছিল এদিন এই চহৰখন। যেতিয়া বাট আছিল চেপন, পথাৰখনৰ দৰেই বিশাল আছিল একোটা সৰু মন।